ধুবুৰীত মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ উদ্যোগত একাধিক উন্নয়নমূলক কাৰ্যসূচী শুভাৰম্ভণি। ধুবুৰীৰ অভিভাৱক মন্ত্ৰী তথা ৰাজ্যৰ বিশিষ্ট নেতা ৰঞ্জিত কুমাৰ দাসে আজি ধুবুৰীত একাধিক উন্নয়নমূলক কামৰ শুভাৰম্ভণি আৰু উদ্বোধন কৰে। কাৰ্যসূচীৰ আৰম্ভণিতে মন্ত্ৰীগৰাকীয়ে চহৰৰ ২ নং ৱাৰ্ডত শ্ৰীমন্ত শংকৰদেৱ শিশু উদ্যানখন উদ্বোধন কৰে। এই উদ্যানখন শিশুৰ বাবে এক আনন্দদায়ক বিনোদন কেন্দ্ৰ হিচাপে গঢ়ি তোলা হৈছে। পিছত তেওঁ ৬ নম্বৰ ৱাৰ্ডত অটল বিহাৰী বাজপেয়ীৰ প্ৰতিমূৰ্তি ভিত্তিস্তম্ভ স্থাপন কৰে। এই প্ৰতিমূৰ্তিৰে দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীৰ অৱদানক স্মৰণ কৰা হ'ব বুলি মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। তাৰ পাছত ৩ নম্বৰ ৱাৰ্ডত মুখ্যমন্ত্ৰীৰ নগৰীয়া পকীপথ আঁচনিৰ অধীনত এখন নতুন পথ নিৰ্মাণ কাৰ্যৰ শুভাৰম্ভণি কৰে। এই পথ নিৰ্মাণে স্থানীয় ৰাইজৰ দৈনন্দিন যাতায়াতত সুবিধা আনিব বুলি আশা প্ৰকাশ কৰা হয়। কাৰ্যসূচীৰ অন্তিম পৰ্যায়ত ধুবুৰী জিলা পুথিভঁৰালৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত এক অনুষ্ঠানত জিলাখনৰ ২,১৩৫টা অংগনবাড়ী কেন্দ্ৰৰ কাৰ্যকৰীসকলৰ মাজত এটাকৈ মোবাইল ফোন বিতৰণ কৰা হয়। এই মোবাইল ফোনবোৰে অংগনবাড়ী কেন্দ্ৰসমূহত পৰিসৰৰ গুণগত মান উন্নত কৰাৰ লগতে তথ্য সংগ্ৰহ আৰু ব্যৱস্থাপনাত সহায় কৰিব বুলি মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে। ধুবুৰীৰ পৰা তাপস চৰকাৰৰ ৰিপৰ্ট, নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ। আজি ধুবুৰী জিলাখনৰ কাৰণে মই ভাবোঁ এটা উল্লেখযোগ্য দিন বুলি ভাবোঁ আৰু উল্লেখযোগ্য দিন এইকাৰণে ভাবোঁ যে আজি ৰাতিপুৱাৰ ভাগতে আমাৰ ধুবুৰী পৌৰসভাই নিৰ্মাণ কৰি ওলোৱা যিখন শ্ৰীমন্ত শংকৰদেৱ শিশু উদ্যান, সেই শিশু উদ্যানখন প্ৰায় পৌৰসভাৰ পুঁজিৰে ৭০ লাখ টকা ব্যয় সাপেক্ষে পুঁজিৰে নিৰ্মাণ কৰা হৈছিলে আৰু সেইখন আজি আনুষ্ঠানিকভাৱে আমি ৰাইজৰ বাবে উচৰ্গা কৰিছোঁ। জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ নামত নিৰ্মাণ কৰা এই উদ্যানখনত শিশুসকলে ওলমিব পাৰিব, লগতে শ্ৰীমন্ত শংকৰদেৱৰ যি কৰ্ম আদৰ্শ বা আধ্যাত্মিকতা সন্দৰ্ভত অন্ততঃ নতুন প্ৰজন্মৰ শিশু হ'লেও তেওঁলোকে সম্যক ধাৰণা ল'ব পাৰিব। গতিকে মই পৌৰসভাক আন্তৰিক ধন্যবাদ জনাইছোঁ। আমাৰ পৌৰসভাৰ উদ্যোগতে আৰু লগতে ভাৰতীয় জনতা পাৰ্টীৰ সহযোগত আমি মাননীয় ভাৰতৰত্ন অটল বিহাৰী বাজপেয়ী ডাঙৰীয়াৰ এখন পাৰ্ক নিৰ্মাণ কৰা হ'ব আৰু সেই পাৰ্কখন আমাৰ যি ৬ নম্বৰ ধুবুৰী ৬ নম্বৰ ৱাৰ্ডত আজিৰ পৰা আমি কাম আৰম্ভ কৰিছোঁ। তাত যিখিনি তলৰ যিখিনি কাম থাকিব, বেদিকেই হওক বা পাৰ্কৰ কামখিনি পৌৰসভাৰ পুঁজিৰে নিৰ্মাণ কৰা হ'ব। ভাৰতীয় জনতা পাৰ্টীৰ ধুবুৰী জিলা কাৰ্যকৰ্তাসকলে ইচ্ছা প্ৰকাশ কৰিছে যে ভাৰতৰত্ন অটল বিহাৰী বাজপেয়ীৰ যিটো প্ৰতিমূৰ্তি হ'ব, সেই প্ৰতিমূৰ্তিটো তেওঁলোকে ৰাইজৰ পৰা ৫ টকা ১০ টকা সংগ্ৰহ কৰি পেলাই সেই প্ৰতিমূৰ্তিটো তেওঁলোকে নিৰ্মাণ কৰি দিম বুলি পৌৰসভাক জনাইছে আৰু সেইকাৰণে পৌৰসভাই ৮ লাখ টকা ব্যয় সাপেক্ষে বেদিকে আদি কৰি বাউণ্ডাৰী ৱাল নিৰ্মাণ কৰিব। বাকী প্ৰতিমূৰ্তিটো ভাৰতীয় জনতা পাৰ্টীৰ ধুবুৰী জিলা তেওঁলোকক দান হিচাপে আগবঢ়াব। ইয়াৰ পিছত আজি আমি আমাৰ যি ধুবুৰী পৌৰসভাৰ ৩ নম্বৰ ৱাৰ্ডত আমি এটা ডাঙৰ ড্ৰেইন তাতো সমস্যা আছিলে, ৱাটাৰ লজিঙৰ প্ৰব্লেম হয়। ২-৩ বছৰ আগতে মই অভিভাৱক মন্ত্ৰী হিচাপে স্থানীয় ৰাইজক কথা দিছিলোঁ আৰু সেই ড্ৰেইনটো আজিৰ পৰা কাম আমি আৰম্ভ কৰিছোঁ। আমাৰ যি পৌৰসভাৰ আৰু লগতে গড়কাপ্তানি বিভাগৰ জৰিয়তে যি আমাক অসম চৰকাৰে যি পুঁজি দিছিলে, সেই পুঁজিৰে আজি আমি নলাৰ কাম আমি আৰম্ভ কৰিছোঁ। আৰু ইয়াৰ লগতে আজি চতুৰ্থটো কাম ধুবুৰীৰ, যিহেতু আমি সকলোৱে জানো শিশুসকল যিহেতু দেশৰ ভৱিষ্যতৰ নাগৰিক আৰু শিশুসকলৰ প্ৰথম শিক্ষানুষ্ঠান হৈছে মাতৃগৰাকী, কাৰণ মাতৃৰ মুখৰ পৰাই যিকোনো ভাষা শিকে। আৰু দ্বিতীয় শিক্ষানুষ্ঠান হৈছে অংগনবাড়ী কেন্দ্ৰসমূহ। যাতে অংগনবাড়ী কেন্দ্ৰসমূহত শিশুসকলৰ যাতে স্বাস্থ্য যাতে ঠিকে থাকে, পোষণৰ ব্যৱস্থা যাতে ঠিকমতে ৰাখে আৰু নিয়মিতভাৱে যাতে অভিভাৱকৰ ঘৰলৈ যাতে যাব পাৰে বা বিভিন্ন ধৰণৰ তেওঁলোকক ট্ৰেক কৰিব পৰা যায়, সেইকাৰণে GPS সম্বলিত একোটাকৈ মোবাইল এপ তেওঁলোকক ভাৰত চৰকাৰে আগবঢ়াইছে, যাতে প্ৰতিটো শিশুক যাতে নজৰ ৰাখি, কাৰণ প্ৰতিগৰাকী অংগনবাড়ী কেন্দ্ৰৰ সহায়িকাসকলে কৰ্মীসকলে মই ভাবোঁ তেওঁলোকে একোগৰাকী শিশুসকলৰ মাৰ্গদৰ্শক। গতিকে মাৰ্গদৰ্শক হিচাপে কাম কৰিবলৈ যাওঁতে আজিকালি এণ্ড্ৰইড ফোনকে আদি কৰি বিভিন্ন ফোনৰ প্ৰয়োজন হয়, যাৰ কাৰণে আমি ২,১৩৫টা অংগনবাড়ী কেন্দ্ৰক আজি আমি মোবাইল এপসহ একোটাকৈ এণ্ড্ৰইড মোবাইল আমি তেওঁলোকক বিতৰণ কৰিছোঁ। আৰু মই ভাবোঁ যে শিশুসকলক যাতে ড্ৰপ আউট নহয়, যাতে শিশুসকলৰ যাতে এনিমিয়া যাতে নহয়, শিশুসকলৰ স্বাস্থ্য যাতে ভালে থাকে, এই বিষয়ত নজৰ ৰাখিবলৈ এই মোবাইল এপটো বহু কাম কৰিব। মই সেইকাৰণে অংগনবাড়ী কেন্দ্ৰৰ কৰ্মীসকলক সহায়িকাসকলকো আহ্বান জনাইছোঁ যে আগন্তুক দিনত তেওঁলোকে যাতে শিশুসকলক
মানৱ সম্পদ গঢ়াৰ ক্ষেত্ৰত যাতে তেওঁলোকে অৰিহণা আগবঢ়ায় তাকে মই তেওঁলোকে আজি আহ্বান জনাইছোঁ। আজি কিমানগৰাকী 2135টা আমাৰ অংগনবাড়ী কেন্দ্ৰ আছে আৰু 2135টা মানে হেৰিয়াকে দিয়া হৈছে।